নমস্কাৰ মই অতনু ভূঞা আপোনালোকে চাই আছে DY 365 এই অনুষ্ঠান 24 ঘণ্টা 24 ঘণ্টা এনে এটা অনুষ্ঠান যেটো অনুষ্ঠানত 24 ঘণ্টাৰ প্ৰায় গুৰুত্বপূৰ্ণ সকলো খবৰ দিবলৈ চেষ্টা কৰোঁ খবৰ দিওঁ ৰাজনৈতিক খবৰ দিওঁ ৰাজনৈতিক খবৰৰ বিশ্লেষণ কৰোঁ এই বিশেষ অনুষ্ঠান 24 ঘণ্টা দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ ভোটগ্ৰহণ আজি অনুষ্ঠিত হৈ গ'ল অৰ্থাৎ অসমত তিনিটা পৰ্যায়ৰ নিৰ্বাচন হ'ব প্ৰথম আৰু দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন অনুষ্ঠিত হৈ গ'ল আৰু তৃতীয় পৰ্যায়ৰ নিৰ্বাচন এতিয়াও বাকি আছে আজি যি নিৰ্বাচন অনুষ্ঠিত হৈ গ'ল স্বাভাৱিকতে সকলোৱে জানিব বিচাৰিছে এই দুটা পৰ্যায়ৰ নিৰ্বাচনৰ পিছত ৰাজ্যৰ পৰিস্থিতি কি হ'ব পুনৰ বিজেপিৰ চৰকাৰ হ'ব নে মহাজোঁট বন্ধনৰ চৰকাৰ হ'ব কোন প্ৰাৰ্থী বিজয়ী হ'ব কোন ৰথী মহাৰথী জয় হ'ব কাৰ পৰাজয় হ'ব বিতং তথ্য জানিব বিচাৰিব তাৰ আগতে দৰ্শকক জ্ঞাততে জনাওঁ প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত অতি ভাল ফলাফল হৈছে বুলি দাবী কৰিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাই আজি আমি ৰাজ্যৰ বিভিন্ন সমষ্টিৰ বিভিন্ন পাৰ্টিৰ সৈতে যোগাযোগ কৰিম এই অনুষ্ঠানত কিন্তু প্ৰথমেই ৰিপুন বৰাই কি দাবী কৰিছে সেয়া আমি আপোনালোকক দেখুৱাই ল'ব বিচাৰিছোঁ অতি ভাল হ'ব আমি ইতিমধ্যে গোটেই 39টা সমষ্টি আমাৰ যিবিলাক পাৰ্টি আৰু এলায়েন্স দলৰ পাৰ্টি আমি তেওঁলোকৰ লগত অলৰেডি ওৱান ৰাউণ্ড কথা পাতিলোঁ এই কাগজখন লৈ ওৱান ৰাউণ্ড কথা পাতিলোঁ সেই ওৱান ৰাউণ্ড কথাত আমি গম পাইছোঁ যে ব্যাপকভাৱে মানুহ অলৰেডি টাৰ্ণ আউট হৈছে ভোট দিবৰ কাৰণে আৰু যিটো মুড দেখা গৈছে গোটেইবিলাক মানুহে পৰিৱৰ্তন বিচাৰিছে কংগ্ৰেছক ভোট দিব 39টাৰ ভিতৰত মই আজিৰ তাৰিখত মই আপোনাৰ গোটেই ভোট হৈ যোৱাৰ পিছত ক'ব পাৰিম কিন্তু এতিয়ালৈকে যিটো আমাৰ এডভান্স যিটো ৰিপৰ্ট ইয়াতকৈ বাঢ়িবও পাৰে এডভান্স ৰিপৰ্টত আমি 39ৰ ভিতৰত আমি প্ৰায় 28 আমাৰ আৰু আমাৰ যিটো মিত্ৰ দল কি আমাৰ মহাজোঁট ইয়াত CPI এখন আছে আৰু CPMৰ এখন আছে প্লাছ AIUDF আছে এইখিনি মিলাই আমি 28 এতিয়ালৈকে আমাৰ আছে কিন্তু পলিং হৈ যোৱাৰ পিছত হয়তো আৰু বাঢ়িব পাৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাই দাবী কৰিছে আজি তেওঁলোকে প্ৰায় 28খন আসন লাভ কৰিবলৈ সক্ষম হ'ব আৰু যদিহে সেইটো সম্ভৱপৰ কিয়নো তেওঁলোকে দাবী কৰিছে প্ৰথম পৰ্যায়টো তেওঁলোকৰ ভাল হৈছে অৰ্থাৎ মহাজোঁট বন্ধনৰ চৰকাৰ হোৱাটো নিশ্চিত হৈ পৰিছে আজি অসম ভ্ৰমণলৈ আহিছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী কুকুৰাঝাৰৰ এখন ৰাজহুৱা সভাত নৰেন্দ্ৰ মোদীয়ে ভাষণ দি কয় যে প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত অসমৰ জনতাই বিজেপিৰ সপক্ষে ভোটদান কৰিছে पहले चरण की वोटिंग में असम के लोगों ने एनडीए को भरपूर आशीर्वाद दिया है पहले चरण की वोटिंग ने असम ने डबल इंजन की सरकार की भव्य विजय पर मोहर लगा दी है और आज भी जो मतदान चल रहा है सारी खबरें उत्साहजनक है দ্বিতীয় পৰ্যায়ৰ আজি ভোটগ্ৰহণ অনুষ্ঠিত হৈ গ'ল কংগ্ৰেছৰ ফালৰ পৰা দাবী কৰা হৈছে যে বিজেপিৰ দখলত থকা বহুকেইটা সমষ্টি তেওঁলোকে দখল কৰিছে সেই সমষ্টিবিলাকৰ মাজত দুটা গুৰুত্বপূৰ্ণ সমষ্টি হৈছে এটা হৈছে চিপাঝাৰ এটা হৈছে বৰহমপুৰ চিপাঝাৰ সমষ্টিটো বিজেপিৰ দখলত আছিল প্ৰথমে কংগ্ৰেছৰ দখলত আছিল বিনন্দ শইকীয়া হিমন্ত বিশ্ব শৰ্মাৰ সৈতে তেওঁ বিজেপিত যোগদান কৰিলে আৰু আসনখন বিনন্দ শইকীয়া জিকি আহিছিল আৰু সমষ্টিটোত বিজেপিৰ যথেষ্ট প্ৰভাৱ আছিল বুলি দাবী কৰিছিল কিন্তু এইবাৰ দলৰ নেতৃত্বই এই আসনখন অগপই দাবী কৰিছিল পৰমানন্দ ৰাজবংশীৰ বাবে সাহিত্য সভাৰ সভাপতি কিন্তু বিজেপিৰ কেন্দ্ৰীয় নেতৃত্বই আসনখন দিলীপ শইকীয়াৰ কথা মতে অসম গণ পৰিষদক এৰি দিবলৈ অস্বীকাৰ কৰি বিজেপিয়ে ৰাখিলে মাত্ৰ এনিশাৰ ভিতৰতে পৰমানন্দ ৰাজবংশীয়ে মুঠ সলাই কংগ্ৰেছ এৰি বিজেপিৰ প্ৰাৰ্থীৰ পৰা চিপাঝাৰৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিলে তেওঁৰ বিৰুদ্ধে কংগ্ৰেছে কুলদীপ বৰাক থিয় কৰাইছিল একেধৰণে বৰহমপুৰ সমষ্টি যি সমষ্টি অসম গণ পৰিষদৰ দুৰ্গ আছিল প্ৰফুল্ল কুমাৰ মহন্ত বিগত সময়ছোৱা এই সমষ্টিটোৰ পৰা জিকি আহিছিল এইবাৰ বিজেপি নেতৃত্বই সেই আসনখন অসম গণ পৰিষদক এৰি দিবলৈ অস্বীকাৰ কৰিলে প্ৰফুল্ল কুমাৰ মহন্তৰ পৰিৱৰ্তে বিজেপিয়ে সেই সমষ্টিৰ পৰা থিয় কৰালে জিতু গোস্বামীৰ বিৰুদ্ধে প্ৰত্যাহ্বানৰূপে থিয় দিছিল সুৰেশ বৰা কংগ্ৰেছে দাবী কৰে যে আজিৰ তাৰিখত অন্যান্য যি দুখন আসন তেওঁলোকে ইতিমধ্যে লাভ কৰিছে বুলি নিশ্চিত হৈছে তাৰ এখন হৈছে চিপাঝাৰ আনখন হৈছে বৰহমপুৰ এই মুহূৰ্তত আমি কথা পাতিম চিপাঝাৰ আৰু বৰহমপুৰৰ দুইজন কংগ্ৰেছ প্ৰাৰ্থী চিপাঝাৰ থকা কুলদীপ বৰুৱা আৰু বৰহমপুৰৰ পৰা থকা সুৰেশ বৰা দুয়োকে অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ মই প্ৰথমে সুৰেশ বৰাৰ ওচৰত যাব বিচাৰিছোঁ সুৰেশ বৰা বিগত সময়ছোৱাত দেখা গৈছে
ইয়াৰ আগৰ দুটাই নিৰ্বাচনটো দেখিছোঁ যে সদায় সুৰেশ বৰাৰ ফলাফল ভাল থাকে, সুৰেশ বৰা আগুৱাই গৈছে বুলি কোৱা হয়, ফলাফলৰ অন্তত হঠাৎ সুৰেশ বৰা পিছুৱাই যায়। এইবাৰো সেই একেই ঘটনাৰ পুনৰাবৃত্তি হ'ব নে এইবাৰ সলনি হ'ব সুৰেশ বৰা? আমি বহমপুৰত আচলতে আমি প্ৰায় ক'বলৈ গ'লে 45 বছৰমান কংগ্ৰেছ জিকা নাই, 45 ইয়াৰ্ছমান কংগ্ৰেছ জিকা নাই। 83 ইলেকশ্যনটো বাদ দি আমি 45 বছৰমান জিকা নাই। গতিকে যিহেতুকে আমাৰ 2011ত বহুত সমৰ্থক হৈ গ'ল, সেই সমৰ্থকখিনি দেখি পেলাই আমাৰ সমষ্টি মানুহেই হওক বা নগাঁও জিলাৰ বিভিন্ন ঠাইৰ পৰা আমাৰ মানুহে ভাবিছিলে যে আমাৰ জয় নিশ্চিত হ'ব। গতিকে আমি জিকিম বুলি ভবাৰ পিছত হৰাৰ যিটো আপুনি কথা কৈছে সেইটো আহিছে। আৰু 16 চনত ঠিক একেই ধৰণৰ মানে ইমান ধৰি লওক মোৰ নমিনেশ্যনৰ ৰেলীয়ে কওক, অন্যান্য ৰেলীবিলাকেই কওক বা গাঁৱে ভূঞে আচলতে মোৰেই সমৰ্থক বহুত দেখা পোৱা গ'ল। তাৰপিছতে কি হ'ল, আমি খেলিলোঁ, অকলে আছিলোঁ আমি, আৰু বিজেপি আৰু এজিপি আৰু তেওঁলোকৰ মানে মিত্ৰজোঁট আছিলে, তেওঁলোকে খেলিলে। মহন্ত ডাঙৰীয়াই খেলিছিলে 16ত। 16ত মই যথেষ্ট ভোট পালোঁ, প্ৰায় 61,000 ভোট পাবলৈ সক্ষম হ'লোঁ। মহন্ত ডাঙৰীয়া প্ৰায় 65,000 পাবলৈ সক্ষম হ'ল। প্ৰায় 5,000 ভোট মানত আমাৰ এটা ডিফাৰেঞ্চত আহিলে। তেওঁলোকৰ এটা জাতি মাটি ভেটি পৰিৱৰ্তনৰ ঢৌ, আপোনাৰ 15 লাখ টকা বিভিন্ন ধৰণৰ প্ৰতিশ্ৰুতিত তেখেতসকলে জিকিলে। তেতিয়াও ভাবিছিলোঁ, ময়ো আশাবাদী আছিলোঁ যে আমি জিকিম, কিন্তু আমি তেতিয়াও হাৰিলোঁ। কিন্তু এইবাৰ কথাটো অকণ সুকীয়া। এইবাৰ কথাটো সুকীয়া যে চাওক, প্ৰথম কথা আহিছে যে বিজেপি মানুহে কি হ'ল, অগপকো চালে মানুহে, কংগ্ৰেছকো চালে, 16ত বিজেপিকো চালে। এতিয়া ঘূৰি পকি মানুহে এতিয়া গম পাইছে যে নাই, বহমপুৰত আমাৰ স্থানীয় সুৰেশ বৰাই ঠিক হ'ব, এই কথাটো মানুহৰ অনুভৱ হৈছে। আৰু মই বহুত কাম কৰিছোঁ। মই চাওক লকডাউনত আপোনালোকৰ চেনেলবিলাকতে নিউজ ওলাইছে, 25,000 পৰিয়ালক বহমপুৰত মই দিছোঁ। আৰু বিভিন্ন কথা, আৰু মই এইখিনি দীঘলীয়া কৰিব বিচৰা নাই। সুৰেশ বৰা, মই আপোনাৰ টু দি পইণ্ট আপোনাৰ এনচাৰটো দিব গৈ আছোঁ। সুৰেশ বৰা, যে আপুনি কৈছে যে যোৱাবাৰ জাতি মাটি ভেটিৰ কথা আহিছিল, এইবাৰ হঠাৎ আজমলৰ প্ৰসংগ আহিছে। আপোনাৰ সমষ্টিত হিমন্ত বিশ্ব শৰ্মাই প্ৰচাৰ চলাইছে, বিজেপি নেতৃত্বই কৈছে যে কংগ্ৰেছৰ প্ৰাৰ্থীক ভোট দিয়া মানে আজমলক দিছপুৰলৈ পঠোৱা। গতিকে ইয়াৰ বাবে শেষ মুহূৰ্তত আজমলৰ বিৰুদ্ধাচৰণ কৰিবলৈ গৈ একাংশই জিতু গোস্বামীৰ সপক্ষে ভোটদান কৰিছে বুলি আপুনি আশংকা ব্যক্ত কৰে নেকি? নাই, এইটো হোৱা নাই। শুনক, আমাৰ মানুহ আৰু ইমান মানে বহমপুৰৰ মানুহ কনচিয়াছ মানুহ হয়। বহমপুৰৰ মানুহ কনচিয়াছ হয়, সেইকাৰণে মহন্ত ডাঙৰীয়া আজি 35 বছৰ জিকি আছিল আৰু আমি কংগ্ৰেছ প্ৰায় 45 বছৰ হাৰি আছিলোঁ। গতিকে মানুহ কনচিয়াছ। এই আজমল ডাঙৰীয়াৰ কথাটো আমাৰ নেতাগৰাকীয়ে যি ধৰণে কৈছে, তেখেতৰ লগত কাৰ মিত্ৰিয়ালি কি কথা, কোনে গৈ ক'ত ভাত খায়, আৰু মানে UDFৰ লগত কাৰ কি সম্পৰ্ক, ৰাজ্যসভা ইলেকশ্যনৰ সময়ত বা জিলা পৰিষদৰ সময়ত, এই লাষ্ট জিলা পৰিষদৰ যেতিয়া নিৰ্বাচন, তাৰপিছত ক'ত অসমত UDF আৰু বিজেপি মিলি কৰিলে মানুহে সকলো জানে। আচলতে আজমল এটা মানে ৱৰ্ড ব্যৱহাৰ কৰা হৈছে যে অসমীয়া মানুহক বা এনেকুৱা মানুহক হেৰি কৰিবলৈ, সেইটো লৈ ইছ্যু নাই মোৰ তাত। মানে UDFৰ ভোটো নাই মোৰ তাত। ঠিক আছে সুৰেশ বৰা, 27টা ভোট পাইছে। সুৰেশ বৰা, মই আপোনাৰ ওচৰলৈ যাম। ইতিমধ্যে আমাৰ লগত দুজন আৰু অতিথি সংযোজন হৈছে। এজন হৈছে কুলদীপ বৰুৱা, চিপাঝাৰৰ প্ৰাৰ্থী, কংগ্ৰেছৰ প্ৰাৰ্থী, আৰু সিংভি ডাঙৰীয়া হৈছে পূব বিলাসীপাৰাৰ বৰ্তমানৰ বিজেপিৰ বিধায়ক। সিংভি ডাঙৰীয়া, আপোনাকো স্বাগতম জনাইছোঁ এই অনুষ্ঠানলৈ। মই কুলদীপ বৰুৱাৰ ওচৰত যাব বিচাৰিছোঁ। বিজেপিয়ে দাবী কৰিছে, বিশেষকৈ দিলীপ শইকীয়াই দাবী কৰিছে, এই সমষ্টিটোৰ পৰা পৰমানন্দ ৰাজবংশীক কমেও 30,000 ভোটত তেওঁলোকে জিকাই লৈ যাব, কিয়নো সমষ্টিটো সম্পূৰ্ণ বিজেপিময় হৈ আছিল। ইয়াৰ বিপৰীতে কংগ্ৰেছে দাবী কৰিছে নহয়, এইবাৰ এই সমষ্টিটোৰ পৰা কুলদীপ বৰা জিকিব, কিয়নো তেখেতৰ যথেষ্ট ভাৱমূৰ্তি আছে। পৰমানন্দ ৰাজবংশীৰ তুলনাত আপোনাৰ ভাৱমূৰ্তি অধিক উজ্জ্বল। কিন্তু চিপাঝাৰ এতিয়া বিজেপিময় হৈ আছে নেকি, যাৰ বাবে কুলদীপ বৰা পৰাভূত হৈ পৰমানন্দ ৰাজবংশী জিকি যোৱাৰ সম্ভাৱনা আছে? কুলদীপ বৰুৱা, চিপাঝাৰ সমষ্টি আচলতে বিজেপিৰে আছিলে, কিন্তু বিজেপি মই হৈ থকা নাই। চিপাঝাৰত এতিয়া কংগ্ৰেছ মই হৈ গৈছে। চিপাঝাৰত আপুনি য'তেই যাব খালি কংগ্ৰেছৰ কথাই শুনিব আৰু কুলদীপ বৰাৰ কথাই শুনিব। গতিকে চিপাঝাৰত কুলদীপ বৰা যে জিতিব, আজিৰ তাৰিখত চিপাঝাৰত আমি যিকোনো ব্যক্তিক সুধিলেই আজি কুলদীপ বৰা জিতিব বুলি আপোনাক ক'ব। হয়, তেওঁলোকে দাবী কৰাৰ কাৰণে বিজেপি হৈ থকা নাই। তেখেতসকলে কালি ৰেলী কৰিছে, ৰেলীত মানুহ নাই। তেখেতসকলৰ মিটিঙত মানুহ নাই। প্ৰাইম মিনিষ্টাৰ আহি পেলাই চিপাঝাৰত মিটিং কৰি থৈ গৈছে। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই মিটিং কৰি থৈ গৈছে চিপাঝাৰত, কিন্তু মানুহ নাই। আৰু তেওঁলোকে দাবী কৰিছে যে আমাৰ গোটেই বিজেপিময় হৈ আছে। কিন্তু মই উল্টাকৈ কৈছোঁ, চিপাঝাৰ সমষ্টি য'তেই যাব আপুনি তাতেই কংগ্ৰেছ মহ হৈ আছে আৰু কুলদীপ বৰা মহ হৈ আছে। চবেই কয় যে কুলদীপ বৰাৰ জয় নিশ্চিত। এইটো ৰাইজৰ কথা, এইটো মোৰ কথা নহয়। কিন্তু সকলো ব্যক্তি আহি পেলাই সেইটোৱে মোক সেই খবৰটো দি আছে।
কিন্তু কুলদীপ বৰা ডাঙৰীয়া যে বিজেপি তাত সাংগঠনিকভাৱে যথেষ্ট শক্তিশালী আছিল, যোৱা 5টা বছৰত যথেষ্ট কাম কৰিছিল, ইয়াৰ বিপৰীতে কংগ্ৰেছৰ সাংগঠন যথেষ্ট নিষ্পপ আছিল বুলি বিভিন্নজনে খোজে, সেই কথাটো কিমান দূৰ সত্য? বিজেপি দল হিচাপে সংগঠিত আছিল হয়, গতিকে বিজেপি দল হিচাপে সংগঠিত আছিল হয়, কিন্তু বিজেপিৰ আৰু কংগ্ৰেছৰ টিকেট মোক দিয়াৰ লগে লগে সাধাৰণ মানুহৰ চিপাঝাৰবাসী ৰাইজৰ মই অকুণ্ঠ সঁহাৰি পাইছোঁ, অকুণ্ঠ মৰম পাইছোঁ। সকলো ব্যক্তিয়ে মোক বিচাৰিছে যে চিপাঝাৰৰ পৰা এবাৰ কুলদীপ বৰাক আমি জয়যুক্ত কৰি পঠিয়াম। কিন্তু গোটেই চিপাঝাৰ সমষ্টি ৰাইজৰ এইটো এটা মতামত আজিৰ তাৰিখত। চিপাঝাৰ সমষ্টিত কংগ্ৰেছৰ সাংগঠনিক ভেটি ইমান শক্তিশালী নাছিল যদিও যোৱা 5 বছৰত বিনত শইকীয়া ডাঙৰীয়া যেতিয়া ওলাই গৈছিল, তাৰপিছত মই সংগঠনটো ধৰি ৰাখিবৰ কাৰণে বহুত চেষ্টা কৰিছিলোঁ আৰু আজিৰ এই পৰ্যায়লৈ আনিবলৈ মই সক্ষম হৈছিলোঁ। হয়, কুলদীপ বৰা আপুনি অলপ লাইনত ৰখিব। মই সিংগী ডাঙৰীয়া আছে পূব বিলাসীপাৰাৰ বিজেপি প্ৰাৰ্থী। সিংগী ডাঙৰীয়া দেখা গৈছিল যোৱাবাৰ আপুনি সমষ্টিটো বা বিজেপি হৈছিল এইবাবেই যে কংগ্ৰেছ আৰু AIDF-এ 2 প্ৰাৰ্থী থিয় কৰাইছিল, ভোট বিভাজনৰ দ্বাৰা আপুনি বিজয়ী হ'বলৈ সক্ষম হৈছিল। এইবাৰ কিন্তু কংগ্ৰেছ আৰু AIDF-ৰ ভোট বিভাজিত হোৱা নাই আৰু বদৰুদ্দিন আজমলেও তাত ব্যাপক হাৰত প্ৰচাৰ চলাইছে, AIDF-এও ব্যাপক হাৰত প্ৰচাৰ চলাইছে। এনে অৱস্থাত আপুনি কিমান আশাবাদী পূববিলাক সেই সমষ্টিটোৰ পৰা এইবাৰ বিজেপি পাৰ্টিৰ পৰা আপুনি জয়ী হোৱাৰ ক্ষেত্ৰত কিমান আশাবাদী সিংগী ডাঙৰীয়া? আমি 100% আশাবাদী আর আমি জিতিমে, কিয়নো বিগত 5 বছৰত আমি ৰাইজৰ লগত জনগণৰ লগত আছিলোঁ। 5টা বছৰ এটা দিন ছুটি নোলোৱাকৈ ৰাইজৰ সেৱাত আমি নিমিত্ত আছিলোঁ আৰু আমি যিমান ডেভেলপ কৰিছোঁ 50 বছৰত যিটো কাম হোৱা নাছিল এইটো আমি 4 বছৰত সম্পূৰ্ণ কৰিছোঁ। ৰাইজে বুজি পাইছে প্ৰগতি অভিনহে এটা জাগাৰ উন্নতি হ'ব নোৱাৰে, এটা মানুহৰ জীৱন যাত্ৰা কেতিয়া পৰিৱৰ্তন হ'ব যেতিয়ালৈকে আপুনি তেওঁলোকৰ বেসিক নিডবিলাক আমি পূৰণ কৰিবলৈ সক্ষম নহওঁ। আমি বেসিক নিডবিলাক পূৰণ কৰোঁতে যথেষ্ট কষ্টৰ সন্মুখীন হৈছিলোঁ, কিয়নো বিগত 50 বছৰত যি জনপ্ৰতিনিধি এইবিলাক ইয়াৰ পৰা হৈছিল কোনেও তেওঁলোকৰ কথা চিন্তা কৰা নাছিল। এটা ৰাস্তা ঘাট বাট পথ হস্পিটেল কলেজ একোই নাছিল, এইবিলাক আমি নিৰ্মাণ কৰিছোঁ আৰু আমি 100% সাকসেস হৈছোঁ। কিন্তু আপুনি নাভাবে যে মাইনৰিটিৰ ভোট আপোনালোকে পাব, সংখ্যালঘুৰ ভোট আপুনি পাব বুলি আপুনি ভাবে সিংগী ডাঙৰীয়া? 100% পাম। আপোনালোকে যেতিয়া ভোটৰ বাক্স যেতিয়া কাউন্টিং হ'ব তেতিয়া আপোনালোকে ক'ব এইটো কিয় মিৰাকল হৈ গ'ল, কিয়নো আমি 5টা বছৰ জনগণৰ লগত সংখ্যালঘু সংখ্যাগৰিষ্ঠৰ কথা নাই, জনে কাম কৰিব ৰাইজে তাৰ লগত আছে। আজিকালি কোনো নাই যে মোৰ ভোটাৰ তাৰ ভোটাৰ, জনে কাম কৰে তাৰে ভোটাৰ। ঠিক, মই আপোনাৰ ওচৰলৈ যাম। মই সুৰেশ বৰাৰ ওচৰত যাব বিচাৰিছোঁ। সুৰেশ বৰা, আপোনাৰ সমষ্টিত কংগ্ৰেছ বিজেপিয়ে যিজন প্ৰাৰ্থী থিয় কৰাইছে জিতু গোস্বামী, যথেষ্ট টকা পইচা থকা ব্যক্তি। খবৰ অনুসৰি হিমন্ত বিশ্ব শৰ্মাই তেওঁক প্ৰক্ষেপ কৰিছে। হিমন্ত বিশ্ব শৰ্মাই প্ৰক্ষেপ কৰা ব্যক্তিজনক বিজয়ী কৰিবলৈ হিমন্ত বিশ্ব শৰ্মাই স্বাভাৱিকতে সকলো কৌশল অৱলম্বন কৰিব, সেই কৌশল কাৰ্যকৰী হৈছে নে নাই? নাই, কৌশল তেওঁলোকে অৱলম্বন কৰিছে। চাওক আপুনি চাওক, দুবাৰকৈ শৰ্মা ডাঙৰীয়া দুবাৰকৈ ব্ৰহ্মপুৰত আহিছে। মই একদম সাধাৰণ ল'ৰা এটা, সাধাৰণ পৰিয়ালৰ সাধাৰণ ল'ৰা এটা, মোৰ বিশেষ ধৰি লওক একো নাই মোৰ। কিন্তু শৰ্মা ডাঙৰীয়া দুবাৰকৈ কেম্পেইনিং কৰিব আহিলে, যোৱা 17 তাৰিখে আহিলে, 19 তাৰিখে 29 তাৰিখেও আহিলে, আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াও আহিলে, আৰু দিলীপ শইকীয়া ডাঙৰীয়াও আহিলে, আৰু বিভিন্ন নেতাটো তাত আহিছেই। তেওঁলোকে বহুত কৌশল কৰিছে আৰু কালি এটা ডাঙৰ কাম হৈছে। মই আপোনাক ক'বলৈ মানে ক'ব লাগিব, মই দুবাৰ ইলেকশ্যন খেলিলোঁ 11 আৰু 16ত। মোৰ সন্মুখত আছিলে প্ৰফুল্ল কুমাৰ মহন্ত ডাঙৰীয়া। মই কোনোদিন মদ আৰু পইচা বিলাই সমষ্টিত নাপালোঁ। মোৰ অলপ ইগ'ৰ প্ৰব্লেমো আছে, মই এইবিলাক কাম নকৰোঁ। MLA জিকিবলৈ মই এইবিলাক কাম নকৰোঁ। MLA হ'ব পাৰিলে হ'ম, নহ'লে নাই। কিন্তু কথাটো হ'ল কি, এইবিলাক মদ দি বা পইচা দি ভোট নলওঁ। তাকে দেখিলোঁ কিন্তু মহন্ত ডাঙৰীয়া, তেখেতৰ তেনেকুৱা এটা মই দেখিলোঁ। তেখেতেও মই দুবাৰকৈ মই খেলিলোঁ, তেখেতে কৰা নাই। এইবাৰ কি হ'ল, যোৱাকালি বিশেষ এটা মদ গুৱাহাটীৰ পৰা আহিছে, সেইটো ব্ৰেণ্ডটো আপোনালোকে চাই ল'ব, মই ক'ব বিচৰা নাই। এটা বিশেষ ব্ৰেণ্ডৰ মদ আহিছে আৰু পইচা ধুনীয়াই স্কুটি, মটৰচাইকেল বা অন্যান্য সৰু গাড়ী ঘোঁৰা দি বিভিন্ন ল'ৰা ছোৱালীক নমাই দিছে। য'তে ত'তে পইচা দিছে, মানুহে ধৰিছেও, আহিছে। আপোনালোকৰ দেখিছোঁ, মই নিউজ চেনেলত দেখিছোঁ, কালি পাব্লিকে ধৰিছে, তেওঁলোকৰ ক'ৰবাত ৰাইজে গাড়ী ভাঙিছে, ক'ৰবাত হৈছে, আৰু তেওঁলোকে প্ৰশাসনৰ ভাবুকি দি পেলাই প্ৰশাসনক দেখি তেওঁ ৰিলিজ হৈ আহিছে। আৰু মই কি হ'ল, মই ৰাতি গ'লোঁ, মোৰ মানে ব্লক প্ৰেচিডেণ্টৰ তাত গ'লোঁ,
মানে আপোনাৰ কিবা চহী এটা হেৰি হোৱা নাছিলে, আমাৰ পুলিং এজেণ্ট ফৰ্মত এটা হেৰি হৈছিলে, সেইখিনি ঠিক কৰিব গ'লোঁ। যাওঁতে দেখিছোঁ এইটো আপোনাৰ তিনিআলি চাৰিআলিবিলাকত ডাঙৰ ডাঙৰ পুলিচ অফিচাৰ ৰখি পেলাই তেওঁলোকে কয় এইফালে যাব নালাগে, সেইফালে যাব নালাগে, এইফালে যাব নালাগে, সেইফালে যাব নালাগে, মানে তাৰমানে এটা জেগাক তেওঁলোকে হেৰি কৰি দিছে, ব্লক কৰি দি, তাৰমানে আমি কওঁ আমাৰ ভাষাত নহ'লে অপাৰেশ্যন চলাবলৈ দিছে, তাৰমানে আপোনাৰ এই পইচা আৰু সেইবিলাক বোলে মানে ক্লিয়াৰ কৰিছে। ইনফেক্ট লেডি পুলিচো নমাই দিছে, কোনোবা মহিলাই মানে বাধা দিছে এইবিলাক কথা, যেতিয়া গোটেই বনজুইৰ দৰে যেতিয়া ব্ৰহ্মপুত্ৰত বিয়পি গ'ল, লেডি আইজো ওলাই আহিল, মহিলাসকলে বাধা দিয়া আৰম্ভ কৰিলে, মহিলাসকলক ঠেলা কটা কৰিবলৈ তেওঁলোকে অসুবিধা পাব, গতিকে কি কৰিলে লেডি পুলিচো আনিছে। লেডি পুলিচ আনিবলৈ চব কোনো চিটুৱেশ্যন নাছিলে, কিন্তু লেডি পুলিচ আহিছে কালি ব্ৰহ্মপুৰ। সেইখিনি হ'ল। আৰু লাষ্টলি কি কৰিলে, মই এই মানুহজনৰ নিউজ চেনেলত আৰু নিউজ পেপাৰত মই দেখিলোঁ ৰঞ্জিত দাস ডাঙৰীয়াই দিয়া তেওঁৰ গুণানুকীৰ্তন কিছুমান দেখা পাইছিলোঁ, বিভিন্ন কোৰ্ট কেছ কিবা কিনি বেংক ঘোটলা কিবা কিনি পালোঁ। কিন্তু কালি এটা বস্তু ক'লে সাংঘাতিক, মানে তেখেতৰ গুণ্ডা এটা মানুহ, যে গুণ্ডা মানুহ এটা কালি ব্ৰহ্মপুৰলৈ পঠাই দিলে বিজেপিয়ে। কালি কি হ'ল, আজিলৈকে মই দুবাৰ ইলেকশ্যন খেলি এইটো হোৱা নাই। কালি কি হ'ল, মোৰ ব্ৰহ্মপুৰ সমষ্টিৰ যুৱ কংগ্ৰেছৰ সভাপতিজন আৰু 4জন ল'ৰা মানে মোৰ ঘৰৰ পৰা, মই তেওঁলোকৰ ঘৰলৈ গৈছিলে ৰাতি 3টা বজাত, আমাৰ আলোচনা বিলোচনা কৰি পেলাই ঘৰলৈ গৈছিলে। বাটতে নেশ্যনেল হাইৱে 37ত চকুৰি গাঁও বুলি কয়, তাতে আপোনাৰ হিন্দী চিনেমাৰ ষ্টাইলত তেওঁলোকক ধৰি আপোনাৰ দুজনক দুখন গাড়ীত উঠাই লৈ মাৰপিট কৰি আৰু এটেম্প টু মাৰ্ডাৰ প্লেন, ব'ল ইহঁতক মাৰি পেলাওঁ, ইহঁতক মাৰি পেলাব লাগিব, ইহঁত একদম মেইন হয়, আমুক তামুক এনেকুৱা কৰি লৈ গ'ল। তাৰপিছতে এজন ল'ৰা তাৰপৰা পলাইছিলে, তেওঁ বোলে ফোন কৰিলে, মোৰ তাতো আচলতে মোক লগ পাবলৈ অহা যুৱক অলপ আছিলে, তেওঁলোক লগে যেতিয়া গ'ল খুব বেছিকৈ মাৰপিট কৰিলে। তাৰপিছতে তেওঁলোকে হয়তো মাৰিম বুলি ভাবিছিলে, কোনো পথাৰ নিজৰ জেগাত লৈ গৈছিলে। তাৰপিছতে আমাৰ বহুত যেতিয়া গাড়ী যোৱা দেখা পালোঁ, তেওঁলোক পথাৰ পলালে আৰু আমাৰ ল'ৰাকেইজনক আমি ৰিকভাৰী কৰি আনিলোঁ। লগে লগে আমি থানাত গ'লোঁ, থানাত আমি পুলিচক দিলোঁ, মেডিকেল কৰিলে, আমি তাক কেছ দিছোঁ। ঠিক, মই যাম সুৰেশ বৰা, মই আপোনাৰ পৰা আৰু সুৰেশ বৰা আপোনাৰ পৰা আৰু বহু কথা সুধিবলৈ আছে। মই কুলদীপ বৰাৰ ওচৰত যাব বিচাৰিছোঁ যে কুলদীপ বৰা, পৰমানন্দ ৰাজবংশীৰ যথেষ্ট ইমেজ আছে, সাহিত্য সভাৰ তেওঁ সভাপতি হয়, চিপাঝাৰবাসীয়ে নিশ্চয় তেওঁক লৈ গৌৰৱো বোধ কৰে, হিমন্ত বিশ্ব শৰ্মাই বাৰে বাৰে তেওঁক লৈ প্ৰচাৰ চলাইছে। তৎসত্ত্বেও আপুনি কিয় ভাবিছে যে এই নিৰ্বাচনত কোনো ক্ষেত্ৰতে পৰমানন্দ ৰাজবংশী বিজয়ী হ'ব নোৱাৰে, কুলদীপ বৰা বিজয়ী হ'ব পাৰে, কিয় ভাবিছে আপুনি? এইটো ৰাইজৰ পৰা পোৱা মই মতামত, ৰাইজে মোক ভাৰ্ডিক্ট দিছে, ৰাইজ মোৰ লগত আছে, কংগ্ৰেছ দল হিচাপে আছে, কিছু ব্যক্তি মোক কুলদীপ বৰা হিচাপে আছে। ৰাইজৰ মই যিটো জনমত পাইছোঁ, স্বতঃস্ফূৰ্ত যিটো সঁহাৰি পাইছোঁ, সেইটোৰ কাৰণে মই নিশ্চিত। তেওঁলোকৰ ডাঙৰ মিটিং পাতিছে, হয়, প্ৰধানমন্ত্ৰীও আহিছে, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াও আহিছে, কিন্তু তেওঁলোকৰ মিটিঙত চিপাঝাৰৰ মানুহ নাই, বাহিৰা মানুহ আনি পেলাই প্ৰধানমন্ত্ৰী মিটিঙত মানুহ ভৰাইছে। গতিকে ডাঙৰ মানুহ আনিছে, হয়, আৰু কিন্তু চিপাঝাৰবাসী ৰাইজৰ লগত পৰমানন্দ ৰাজবংশী ডাঙৰীয়াৰ সম্পৰ্কই নাই। চিপাঝাৰবাসী ৰাইজে একো চিনি নাপায়, যুৱ প্ৰজন্মই চিনি নাপায়, কোনেও নাজানে তেখেতক। কিন্তু তাৰ বিপৰীতে মই যোৱা 15 বছৰ আজি মই ৰাইজৰ লগত কাম কৰি আছোঁ, ৰাইজৰ দুখৰ সময়ত আছোঁ, ৰাইজৰ সদায় সামাজিক কামত মই ব্যস্ত আছোঁ। গতিকে গোটেই মানুহে মোক চিনি পায়, আৰু সেই পৰিৱেশত মই নিশ্চিত ৰাইজৰ সঁহাৰিয়ে মোক কৈ দিছে যে মই জিতিব পাৰিম। ঠিক, সিংঘি ডাঙৰীয়া, মই আপোনাৰ ওচৰলৈ আহিব বিচাৰিছোঁ যে প্ৰথম দুটা পৰ্যায়ৰ যি নিৰ্বাচন অনুষ্ঠিত হৈ গ'ল, সেই দুটা পৰ্যায়ৰ নিৰ্বাচনত বিজেপিৰ আসন বৃদ্ধি হোৱাৰ কথা আছিল, বিজেপিৰ নিজৰ দখলত থকা আসন বহুত আছিল, কিন্তু তৃতীয় পৰ্যায়ৰ যি নিৰ্বাচন হ'ব, বিশেষকৈ নামনি অসমত যি গুৰুত্বপূৰ্ণ সমষ্টি বিজেপিয়ে দখল কৰিছিল, তাৰ মাজত আপোনাৰ সমষ্টিটো অন্যতম আছিল। কিন্তু এইবাৰ বিজেপি নেতৃত্বই শংকাবোধ কৰিছে, কাৰণ হিমন্ত বিশ্বই বাৰে বাৰে কৈ আছিল যে মুছলমানৰ ভোট নালাগে, এনেবোৰ প্ৰচাৰে আপোনাক ক্ষতিগ্ৰস্ত কৰিব নেকি সিংঘি ডাঙৰীয়া? একো ক্ষতি নকৰে, আমাৰ ইয়াত কোনো প্ৰভাৱ নাই, সাম্প্ৰদায়িকৰ কোনো স্থান নাই। ইয়াতো মানুহ বুজি পাইছে যে আমি পৰিৱৰ্তন কৰিব হ'লে প্ৰগতিৰ দৰকাৰ, আমি প্ৰগতি কৰিছোঁ, মানুহৰ জীৱনশৈলী আমি উন্নত কৰিছোঁ, মানুহে বুজি পাইছে ধৰ্মই মূল মন্ত্ৰ নহয়, মানুহক জীৱিত থাকিবলৈ প্ৰীতি আৰু সম্প্ৰীতিৰে আমি ইয়াত বসবাস কৰি আছোঁ, আৰু মানুহে শান্তিত আছে। এইকাৰণে মানুহে বিশ্বাস কৰিছে যে বিজেপিক আমি ভোট দিলে শান্তিত থাকিব পাৰিম আৰু নিজৰ এই এৰিয়াত আমি ডেভেলপ কৰিব পাৰিম। আপুনি বিগত 5টা বছৰ সংখ্যালঘু অঞ্চলৰ বাবে কিবা কৰিছিল, যে কেৱল সংখ্যাগুৰুৰ বাবে কৰিছিল, অকল সংখ্যালঘুৰ কাৰণে আপুনি কিবা কৰিছিল নে নাই? যোৱা 5টা বছৰত কি কৰিছিল যি কাৰণে আপুনি ভাবিছে যে সংখ্যালঘুক আপোনাক ভোট দিব লাগে? ক'ব যাওঁ, হয়, আমি সংখ্যালঘুৰ কাৰণে স্কুল বনাইছোঁ, সংখ্যালঘুৰ কাৰণে দলং বনাইছোঁ। স্কুলৰ আপোনালোকে জানি সুখী হ'ব যে মই বিধায়ক হোৱাৰ আগত ধুবুৰী জিলাৰ শিক্ষাৰ হাৰ আছিল 28%,
নেশ্যনেল লেভেলতকৈ বহুত তলত, ষ্টেট লেভেলতকৈ বহুত তলত। যেতিয়া মই বিধায়ক হৈ দেখিলোঁ এইটো কাৰণটো কি, ইয়াৰ কাৰণ এটাই আছিল, শিক্ষকবিলাক মাষ্টাৰী নকৰি পলিটিকেল নেতাৰ পিছে পিছে ফুৰিছিল। আমি এনেকুৱা আমূল পৰিৱৰ্তন আনিলোঁ। আজি আমাৰ ধুবুৰী জিলাৰ শিক্ষাৰ হাৰ 59%। নীতি আয়োগে আমাৰ জিলাক বেষ্ট পাৰফৰ্মিং ডিষ্ট্ৰিক্ট হিচাপত চিহ্নিত কৰিছে আৰু 3 কোটি টকা দিছে। এইটোৰ মূল কাৰণটো কি, আমি কোঠা বনাইছোঁ, শিক্ষাৰ হাৰ আমি ভাল কৰিছোঁ, বিশেষ কৰি মাইনৰিটি অঞ্চলত মাইনৰিটি মডেল স্কুল বনাইছোঁ। আমি মহিলাৰ কাৰণে কলেজ বনাবলৈ গৈছোঁ, ল' কলেজ বনাইছোঁ। ৰাস্তা ঘাটা খালি অকল হিন্দু মানুহে খোজ নাকাঢ়ে, মাইনৰিটি মানুহে খোজ কাঢ়ে। আমি এনেকুৱা বহুত কাম কৰিছোঁ যিবিলাক উদাহৰণ দিব গ'লে হ'লে হয়তো গোটেই ৰাতিটো আপোনাক লাগিব। এতিয়া ধুবুৰী জিলাখনত এইবাৰ দেখা গৈছে আজমলক লৈ আপোনালোকৰ বিজেপিয়ে ব্যাপক হাৰত প্ৰচাৰ চলাইছে। আজমল বনাম সংস্কৃতি, আজমল বনাম অসমীয়া, আজমল বনাম হিন্দু। ধুবুৰী জিলাখনত আপুনি প্ৰাৰম্ভিকভাৱে কেনে প্ৰভাৱ দেখিছে এই বিষয়টোক লৈ পেলাই? হ'ব, তেওঁ সাংসদ হৈ 11 বছৰত একো নকৰিলে। তেওঁ মাইনৰিটি ভোটৰ দি তেওঁ সাংসদ হয়। তেওঁ মাইনৰিটিৰ কাৰণে কি কৰিলে 11 বছৰত? আহক মোৰ লগত আপোনালোকে এৰেঞ্জমেণ্ট কৰক, তেওঁ ডিবেট কৰক। 11 বছৰত বিলাসীপাৰা পূব সমষ্টিত তেওঁ সাংসদ হিচাপে কিমান টকা খৰচ কৰিলে, কি কাম কৰিলে, মোৰ লগত বহক। মই আপোনালোকক আহ্বান জনাইছোঁ, আমন্ত্ৰণ কৰিছোঁ, আপোনালোকক বিনম্ৰ অনুৰোধ কৰিছোঁ, আপোনালোকৰ চেনেল জৰিয়তে মোৰ লগত টক শ্ব'ত বহক, ডিবেটত বহক। তেওঁ 11 বছৰত কি কাম কৰিলে বিলাসীপাৰা পূব সমষ্টিৰ, আৰু মই মাইনৰিটি ভাইসকলৰ কাৰণে কি কৰিছোঁ আজিকালি মানুহে বুজি পাইছে। ধৰ্মৰ নামত ইয়াত ভোট নাহে। কিন্তু বদৰুদ্দিন আজমলে একো নকৰিছে বুলি আপুনি কৈছে, কিন্তু আজমলেতো পানীৰ বটলত ফুৱাই দি বিলাসীপাৰাৰ মানুহৰ বহু উন্নতি কৰিছে বুলি তেওঁ ভাবে। মানুহ গ'লে তেওঁ পানীৰ বটল দি দিয়ে ফুৱাই দিবলৈ, সেইটোৱে কাম হয়। আজমলে পানীৰ বটল খুৱাই মানুহৰ বেমাৰ ভাল কৰে, কিন্তু ৰাতিপুৱা উঠি তেওঁ কিয় টেবলেট খায়, মই এইটো প্ৰশ্ন আপোনাৰ জৰিয়তে। ঠিক আছে, যদি পানীৰ বটল দি মানুহক ভাল কৰিব পাৰে, তেওঁ ৰাতিপুৱা উঠি ডায়েবেটিছৰ টেবলেট, প্ৰেছাৰৰ টেবলেট কিয় খায়? অশোক সিংৰ বয়সটো কম হোৱা নাই, তেওঁ সমানে বয়স। মইতো এটা টেবলেট নাখাওঁ, 19 ঘণ্টা কাম কৰোঁ। ভগৱান মোৰ লগত আছে, আমি সততাত আছোঁ, দিনমান কাম কৰোঁ পাব্লিকৰ লগত, এইকাৰণে আমাৰ কোনো বেমাৰ নাই। আপুনি কেতিয়াবা বিচাৰেনে যে আজমলে দিয়া ফুৱাই দিয়া পানী খাবলৈ আপোনাৰ কেতিয়াবা মন যায়নে? মোৰ কিয় মন যাব? তেওঁৰ পানী খাই তেওঁ নিজে ভাল হওকচোন আগত। তেওঁ নিজে কিয় টেবলেট খায়? মইতো প্ৰশ্নই কৰিলোঁ, পানী খাই যদি ভাল হয় তেওঁ টেবলেট কিয় খাব লাগে? তেওঁ এইটোৱে উত্তৰ দিয়ক আগত। ঠিক আছে সিংগি ডাঙৰ, মই আপোনাৰ ওচৰত যাম, আপুনি লাইনত থাকক। সুৰেশ বৰাৰ ওচৰত মই পুনৰ যাব বিচাৰিছোঁ। সুৰেশ বৰাই এইবাৰ বিজেপিয়ে দাবী কৰিছে যে মহন্তৰ তাতে যথেষ্ট ফিল আছিল, মহন্তৰ যথেষ্ট এটা প্ৰভাৱ আছিল। প্ৰফুল্ল মহন্তক টিকট দিয়া নহ'ল, আনকি প্ৰফুল্ল মহন্তৰ পৰিয়ালে আজি ভোটদান কৰিবলৈ নগ'ল। মহন্তৰ যিখিনি অনুগামী আছিল সেই অনুগামীসকলে কি ভূমিকা গ্ৰহণ কৰিব? আপুনি ভাবেনে যে যি অনুগামীসকলে বিগত সময়ছোৱাত আপোনাৰ বিৰুদ্ধে মাত মাতি আছিল সেই অনুগামীৰ ভোট আপোনাৰ সপক্ষে যাব নে জিতু গোস্বামীৰ সপক্ষে গৈছে বুলি আপুনি ভাবে? আপুনি ভাল প্ৰশ্ন এটাই কৰিছে। এইটো ঠিক কথাই কৈছে। আচলতে মহন্ত ডাঙৰীয়া ব্ৰহ্মপুৰত এটা সাংঘাতিক ধৰণৰ বেছ আছিলে, আমি সকলোৱে জানো। তেখেতৰ লগত আজি 35 বছৰে বা 30 বছৰে যিখিনি অগপলোক আছিল তেখেতৰ ক্ষোভিত হৈছে। আমি ফিল্ডত দেখা পাইছোঁ, তেখেতৰ লগত ব্যক্তিগতভাৱে আমি যিহেতু পাই থাকোঁ সামাজিক অনুষ্ঠান প্ৰতিষ্ঠানত, এইখিনিত আমি পালোঁ টিকেটৰ পিছতো তেওঁলোক অফেণ্ডেড হৈছে। আৰু তেখেতসকলে এটা স্থিতি লৈছে কা বিৰোধী। মোৰ লগত আগতে তেওঁলোক প্ৰতিদ্বন্দ্বী আছিল, গতিকে মোক সমৰ্থন কৰিবনে নাই জিতু গোস্বামীক কৰিব সেইটো কথা নহয়। তেখেতৰ প্ৰথম কথা হৈছে যে কা বিৰোধী স্থিতি তেখেতসকল আছে, আৰু দ্বিতীয় কথা হ'ল তেখেতসকলে ক্ষোভিত বিজেপি আৰু এজিপিৰ ওপৰত যে আমাৰ নেতাজনক তেখেতসকলে যিটো অন্যায় কৰিলে বা নেতাজনক যিটো তেওঁলোকে মানে সঁচাটো ক'বলৈ গ'লে বেজ্জতি কৰিলে, এই কথালৈ তেওঁলোক ক্ষোভিত হৈছে। গতিকে তেখেতসকলে এটা সিদ্ধান্ত লৈছে, আৰু সেই সিদ্ধান্তটো কোনো কাৰণত বিজেপিৰ সপক্ষত নাই যোৱা বুলি মই ভাবোঁ, আৰু সেই সিদ্ধান্তটো হয়তো আমাৰ সপক্ষতে আহিছে। সেই কথাটো আমি নিশ্চয় আপোনাৰ 2 তাৰিখে গম পাম, আৰু মই তেনেধৰণেই ভাবিছোঁ। কুলদীপ বৰা, আপুনি যথেষ্ট পৰিশ্ৰম হৈছে, আপোনাৰ মাতো ভাঙি আছে। শেষত এটা প্ৰশ্ন কৰি আপোনাৰ পৰা কুলদীপ বৰাক মই বিদায় দিব বিচাৰোঁ। সিংঘি আৰু সুৰেশ বৰা ডাঙৰীয়া অনুগ্ৰহ কৰি থাকিব। কুলদীপ বৰা ডাঙৰীয়া, মই এতিয়া শেষত আপোনাক প্ৰশ্ন কৰিব বিচাৰিছোঁ যে সেই সমষ্টিটোত যথেষ্ট বাঘা নেতা আছিল। ডক্টৰ জয়নাথ শৰ্মাই তাৰ পৰা টিকট বিচাৰিছিল, মাধৱ ৰাজবংশীয়ে টিকট বিচাৰিছিল, তেওঁলোকক নিদি আপোনাক টিকট দিয়া হ'ল। মাধৱ ৰাজবংশী বা জয়নাথ শৰ্মাৰ যিটো দল, সেই দলটোৰ পৰা আপুনি সঁহাৰি পাইছিলনে? মোৰ শেষ প্ৰশ্ন।
মাধৱ ৰাজবংশীটো আমাৰ কংগ্ৰেছৰে আছিলে তেখেত হয় আৰু মাধৱ ৰাজবংশী আমাৰ কংগ্ৰেছৰ পৰাই বিচাৰিছিল হয় আৰু জগন্নাথ চৌধুৰী এজিপি পিছত এজিপি কৰিলে হয় এজিপি আৰু বিজেপি যিহেতু তেওঁলোকৰ একেলগে আছে গতিকে বিজেপিৰ পৰা দি দিলে তেওঁলোকৰ পৰা সঁহাৰি পোৱাৰ কথা তেনেকৈ নাই কিছুমান কৰ্মী ক্ষুণ্ণ হৈ পেলাই আহিছে মোৰ লগত নহয় বহুতখিনি কৰ্মী মোৰ লগত আহিছে দলীয় টিকট দিয়াত খেলি মেলি হোৱা বুলি বহুত কৰ্মী গুচি আহিছে মোৰ তালৈ হয় সেইটোত মই এটা বহুত ডাঙৰ হেৰি এটা পাইছোঁ সকাহ এটা পাইছোঁ কুলি বৰা আপোনাক বহুত বহুত ধন্যবাদ জনাইছোঁ আপুনি কিছু আপোনাৰ মাত ভাঙি আছে গতিকে আমাৰ অধিক সময় পৰিশ্ৰম কৰিব নিদিওঁ আৰু আশা কৰোঁ আপোনালোক শুভেচ্ছা থাকিল আশা কৰিলোঁ 2 মিনিট আপুনি আমাৰ অনুষ্ঠানলৈ পুনৰ আহিব পাৰিব ভাল ফলাফল দেখুৱাই আপোনালৈ শুভেচ্ছা থাকিল কুলদীপ বৰাক ধন্যবাদ জ্ঞাপন কৰিছোঁ ল'ম এটা সৰু বাণিজ্যিক বিৰতিৰ পিছত আমাৰ আলোচনা অব্যাহত থাকিব অশোক সিংঘিয়া আৰু সুৰেশ বৰা আমাৰ লগত থাকিব কিন্তু ল'ম এটা সৰু বাণিজ্যিক বিৰতি আপোনালোকে চাই আছে DY 365 এই অনুষ্ঠান 24 ঘণ্টা আজি অনুষ্ঠিত হোৱা দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন আচলতে বিজেপিৰ বাবে যথেষ্ট গুৰুত্বপূৰ্ণ আছিল বিজেপিয়ে যদি আজি ভাল ফলাফল দেখুৱাব নোৱাৰে তেনেহ'লে চৰকাৰ গঠন কৰিব নোৱাৰে কাৰ্যত এক কথাত ক'বলৈ গ'লে সেয়া হ'ল সত্য কথা দেখা গৈছে যে বৰাক উপত্যকাত আজি নিৰ্বাচন অনুষ্ঠিত হৈছে বৰাক উপত্যকাৰ 15খন আসন আছে 15খন আসনৰ বিগত নিৰ্বাচনত বিজেপিয়ে অভূতপূৰ্ব ভাল ফলাফল দেখুৱাই 8খন আসন লাভ কৰিছিল এই যে বিজেপি 8খন আসন লাভ কৰিছিল ইয়াৰ মূল কাৰণ আছিল কংগ্ৰেছ AIDFৰ ভোট বিভাজন কিন্তু কংগ্ৰেছ AIDF একত্ৰিত হোৱাৰ পিছত বৰাকৰ সম্পূৰ্ণ ৰাজনৈতিক সমীকৰণ সলনি হৈছে আজিৰ তাৰিখত বৰাকত এই 15খন আসনৰ ভিতৰত যোৱাবাৰে পোৱাৰ নিচিনা 8খন আসন পোৱাটো বিজেপিৰ বাবে অতিকৈ কঠিন কাম হ'ব বিজেপি 8খন আসন পোৱাটো আজিৰ তাৰিখত সম্ভৱপৰ মুঠেই নহয় যিটো জনগাঁথনি দেখা যায় জনগাঁথনিৰ পৰা এটা কথা স্পষ্ট যদিহে বিজেপিয়ে আজিৰ নিৰ্বাচনত বৰাক উপত্যকাত সৰ্বাধিক 6খন আসন লাভ কৰিবলৈ সক্ষম হ'ব তাৰ অধিক আসন পোৱাটো খুবেই টান এই 6খনৰ সংখ্যা 4খনলৈ যদি হ্ৰাস পায় তেনেহ'লে ক'ব পাৰিম যে 11খন আসন কংগ্ৰেছৰ মহাজোঁটগঠনে লাভ কৰিছে ইয়াত বেলেগ কোনো বিকল্প নাই উত্তৰ কৰিমগঞ্জৰ আসনখনত অসম গণ পৰিষদৰ প্ৰাৰ্থীয়ে থিয় দিছে AIDFৰ প্ৰাক্তন বিধায়ক এজনে প্ৰতিদ্বন্দ্বিতা কৰিছে কিন্তু জিকিব পৰা অৱস্থাত আছে নে সেয়া এক প্ৰশ্নৰ বিষয় দ্বিতীয় দিশটো হৈছে কাৰ্বি পাহাৰ আৰু এনচি হিলছ কাৰ্বি পাহাৰ আৰু এনচি হিলছৰ মুঠ 5খন আসন সমষ্টিত আজি নিৰ্বাচন অনুষ্ঠিত হৈছে এই 5খনেই বিজেপিৰ দখলত আছিল এটা প্ৰশ্ন হৈছে এই 5খন বিজেপিয়ে দখল কৰিব পাৰিছেনে ডিফু সমষ্টিত চুমু ৰংহান তেওঁলোকৰ প্ৰাৰ্থী আছিল আগৰ মন্ত্ৰী আছিল এবাৰ চুমু ৰংহানত টিকট দিয়া নহ'ল চুমু ৰংহানে কংগ্ৰেছৰ পৰা উঠিছে কংগ্ৰেছে দাবী কৰে কমেও 3খন আসন হাফলং বোকাজান আৰু ডিফু কংগ্ৰেছে পাব বিজেপিয়ে দাবী কৰিছে নহয় আমি 5খন আসনেই লাভ কৰিম কিন্তু বাস্তৱতে দেখা গৈছে কাৰ্বি আংলং এনচি হিলছ অথবা BTRত দেখা গৈছে কাউন্সিল জাৰি থাকে তেওঁলোকৰ অধিক বিধায়ক হয় এইবাৰ তাত এইবাৰ কাৰ্বি পাহাৰ আৰু এনচি হিলছত বিজেপিৰ কাউন্সিল আছে বিজেপিৰ পৰিষদ আছে গতিকে সেই সূত্ৰে হ'লে বিজেপিয়ে তাত ভাল ফলাফল দেখুৱাব লাগে কিন্তু সেয়া সম্ভৱপৰ হয়নে নহয় সেই কথা এতিয়াও স্পষ্ট হোৱা নাই এইবাৰ BTRৰ অধ্যুষিত অঞ্চল মাজবাট পানেৰী কলাইগাঁও ওদালগুৰি 4টা সমষ্টিত যথেষ্ট তাৎপৰ্যপূৰ্ণ পানেৰী আজি হোৱা নাই বাকীকেইটা সমষ্টিৰ কথা কৈছোঁ আজি যিকেইটা সমষ্টি হৈ গৈছে কলাইগাঁৱত খবৰ অনুসৰি তীব্ৰ প্ৰতিদ্বন্দ্বিতা হৈছে BPF আৰু বিজেপিৰ মাজত ইয়াৰ মাজত জাতীয় পৰিষদৰ প্ৰাৰ্থীও যথেষ্ট প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে UPPLৰ প্ৰাৰ্থীও প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে কিন্তু UPPLৰ প্ৰাৰ্থীয়ে বিজেপিৰ সৈতে বন্ধুত্বসুলভভাৱে প্ৰতিদ্বন্দ্বিতা কৌশলগতভাৱে কৰিছিল ইয়াৰ ফলত কোন লাভান্বিত হৈছে সেই কথা স্পষ্ট হোৱা নাই একেই বন্ধুত্বসুলভ প্ৰতিদ্বন্দ্বিতা মাজবাটত হৈছিল মাজবাটত মূলত যুঁজ হৈছে UPPLৰ সৈতে নহয় বৰঞ্চ BPF বনাম বিজেপিৰ মাজত ওদালগুৰিত ৰিহন দৈমাৰী যথেষ্ট শক্তিশালী স্থিতিত আছে ৰিহন দৈমাৰীৰ সৈতে গোবিন্দ বসুমতাৰী আজি তীব্ৰ প্ৰতিদ্বন্দ্বিতা হৈছে এতিয়া বৰাকত কি হৈছে বৰাকত দেখা গৈছে যে কংগ্ৰেছ নেতৃত্বই কাৰ বিৰুদ্ধে মাত মাতিছে যদিও বৰাকত কাৰ ক্ষেত্ৰত বিপৰীত স্থিতি গ্ৰহণ কৰিছে বৰাকত কংগ্ৰেছ নেতাৰ ডিঙিত কাৰ বিৰোধী গামোচা নাই আজি বৰাকত স্থিতিৰ ওপৰত সুস্মিতা দেৱে মন্তব্য আগবঢ়াইছিল এনেদৰে আমি অমিত শাহকে জিজ্ঞেস করতে চাই উনি কা নিয়ে চুপ কেন ওয়েস্ট বেঙ্গলে কার কথা বলেন আর বরাকবেরিতে এসে কা নিয়ে বলেন না কা নিয়ে আমি মনে করি যে ভারতীয় জনতা পার্টি শুধু ভোট ব্যাংক পলিটিক্স করেছে আর কার ফর্ম এখনো বেরোয়নি কেউ জানে কার ফর্মে কি লিখতে হবে কেউ জানে না কারণ যেদিন কার ফর্ম বেরোবে বাঙালিরা বুঝবে যে বাংলাদেশের কাগজ দেখাতে হবে এন্ড হেমন্ত বিশ্ব শর্মা নোজ দ্যাট আই চ্যালেঞ্জ হিম that রাজীব গান্ধী আসাম অ্যাকর্ড করে গেছিলেন in a systematic way but car is for foreigners car is not for citizens
কা গিভস নো গ্যারেন্টি অফ সিটিজেনশিপ। বাংলাদেশের কাগজ বাঙালি মানুষ দেখাবে নাকি কাতে, এটা আমি দেখতে চাই। এই মুহূৰ্তত আমাৰ লগত দুটা ৰাজনৈতিক দলৰ দুজন প্ৰতিনিধি আছে। বৰহমপুৰৰ পৰা আজি কংগ্ৰেছৰ প্ৰাৰ্থীৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰি বিজয়ী হ'ম বুলি দাবী কৰা সুৰেশ বৰা আছে বৰহমপুৰত, আৰু পূববিলাসীপাৰা সমষ্টিৰ বিজেপিৰ বৰ্তমানৰ বিধায়ক অশোক সিংঘি ডাঙৰীয়া আমাৰ অনুষ্ঠান আছে। বিৰতিৰ পিছত দুয়োকে স্বাগতম জনাইছোঁ। মই প্ৰথমেই সুৰেশ বৰাৰ ওচৰত যাব বিচাৰিছোঁ। কংগ্ৰেছে কা বিৰোধী এটা কাক ডাঙৰ ইছ্যু হিচাপে লৈছে, কাক লৈ পেলাই নিৰ্বাচন খেলিছে, নাগৰিকত্ব সংশোধনী আইনে আপোনাৰ সমষ্টিত কিবা প্ৰভাৱ বিস্তাৰ কৰিব পাৰিছে নে আপোনাৰ এই ইছ্যুটো মুঠেই কাম দিয়া নাই? বাস্তৱতে যেটো হৈ গ'ল এতিয়া আপুনি কি দেখা পাইছে? আচলতে আমাৰ কেইবাটাও ইছ্যু আছে, অকল কা বুলিয়ে নহয়, কাটোতো মূলতে আছেই, কাৰণ এইটো অসমীয়া অধ্যুষিত এটা সমষ্টি হয়। কাৰ প্ৰভাৱ আছে ইয়াতে, আৰু আছে আপোনাৰ আমাৰ ইয়াতে আছে ধৰি লওক বিজেপিৰ এণ্টি ইনকামেঞ্চি যিটো আজি 5 বছৰে বিজেপিয়ে যি আমাৰ ৰাইজক প্ৰতিশ্ৰুতি দিলে সেইখিনি কৰিব নোৱাৰিলে, সেই আপোনাৰ প্ৰতিষ্ঠান বিৰোধী ঢৌ আছে বিজেপিৰ। আৰু লগতে আপোনাৰ আমাৰ যিজন বিজেপি কেণ্ডিডেট দিলে সেই কেণ্ডিডেটজন মানুহৰ পচন্দৰ হোৱা নাই এই কাৰণেই যে তেওঁৰ ইয়াতে না ঘৰ আছে নে তেওঁ আপোনাৰ ভোট আছে, তেওঁৰ লোকেল নহয়, স্থানীয় নহয়। সেইটো এটা এইবাৰ ব্ৰহ্মপুত্ৰত খুব ইছ্যু হৈছে, লোকেল ইছ্যুটো। আৰু তেওঁৰ যিখিনি আপোনাৰ বিভিন্ন ধৰণৰ কেছ মামলা আদি কৰি যিখিনি আহিছে সেইখিনিলৈ মানুহ অফেণ্ডেড হৈছিলে। আৰু লগতে মহন্ত ডাঙৰীয়াৰ যিটো আপোনাৰ টিকট নিদিয়াৰ কাৰণে মহন্ত ডাঙৰীয়াৰ মানুহখিনি অফেণ্ডেড হৈছিলে। আৰু মই একেলেথাৰি আজি 20 বছৰ এটা ঘৰুৱাহী কামৰ দৰে ব্ৰহ্মপুৰ সমষ্টিত সদায় যি কৰি থাকিলোঁ, তাৰো মোৰ এটা বিশেষ ৰাইজৰ পৰা মোৰ এটা সমৰ্থন আহিছে। এই ৭-৭ মিলাই আচলতে কেইবাটাও ইছ্যু লৈ আমি আজি ক'ব পাৰোঁ যে এইবাৰ আমাৰ সপক্ষত আছে, আৰু ভোটো দিছে, আমি চাইছোঁ। আৰু মই দুবাৰ খেলিছিলোঁ, এইবাৰ 3rd টাইম, গতিকে মোৰ এটা এক্সপিৰিয়েঞ্চ হৈছে, মই মানুহবিলাক দেখা পাইছোঁ, বুজি পাইছোঁ, গতিকে আমাৰ জয় এবাৰ নিশ্চিত হ'ব। আগৰ দুটাৰ নিৰ্বাচনতকৈ আজি আপুনি কি পাৰ্থক্য দেখা পাইছে? আগতে মহন্ত থিয় দিছিলে, এবাৰ জিতু গোস্বামী থিয় দিছে, সাংগঠনিকভাৱে তেওঁলোক শক্তিশালী। আগৰ দুটা নিৰ্বাচনৰ এইবাৰ নিৰ্বাচনৰ মাজত আপুনি কি পাৰ্থক্য দেখা পাইছে সুৰেশ বৰা? মই ডাঙৰ পাৰ্থক্য দেখা পাইছোঁ। তাৰমানে এজিপিৰ সাংগঠনিক দিশটো খুব শক্তিশালী, এজিপি খুব এটা ডিচিপ্লিনী সংগঠন কৰি আহিছে, তেওঁলোকৰ খুব শক্তিশালী আৰু খুব ছিনিয়ৰ যিসকল লোক আছে, সমাজৰ যিসকল আমাৰ ব্ৰহ্মপুৰৰ যিসকল সমাজৰ মূল মানুহ, সেই মূল মানুহসকলে মানে আচলতে এজিপিক ৰিপ্ৰেজেণ্ট কৰি আছিলে দলৰ খাপত বা তেওঁলোকৰ আঞ্চলিক লেভেলত তেওঁলোকে কৰি আছিলে। গতিকে তেওঁলোকৰ সংগঠন খুব ষ্ট্ৰং, সেইকাৰণে মই দুবাৰকৈ হাৰিছোঁ। কিন্তু বিজেপিৰ সংগঠন বিশেষ একো নাই ব্ৰহ্মপুৰত, একো নাই। কিন্তু ব্ৰহ্মপুৰত এই মানে যিটো বিজেপি বা হিন্দুত্ব এনেকুৱা কথাটো আছে, সেইটো লৈ ধৰি লওক অলপ তেওঁলোকে ভোট হেৰি কৰিছে, কিন্তু তেওঁলোকৰ বাকী তেনেকুৱা সংগঠন নাই। আৰু কেণ্ডিডেটজনৰ পৰা তেওঁলোকে বৰ বিশেষ মানে ছাপোৰ্ট নাই পোৱা বুলি মই ভাবোঁ। দলটোৱে তেওঁলোকৰ কেণ্ডিডেটজন মোৰ বোধে পাব্লিকৰ কাৰণে উপযুক্ত নহ'ল, আৰু তেনেকুৱা এটা মই ভাবিছোঁ। গতিকে মই নিশ্চিত যে আমাৰ জয় নিশ্চিত হ'ব, এইটো মই ভাবি লৈছোঁ। সুৰেশ বৰা, মই আপোনাৰ ওচৰত যাম। সুৰেশ বৰা, মই আপোনাৰ ওচৰত যাম। সিংঘি ডাঙৰীয়াৰ ওচৰত গৈছোঁ। সিংঘি ডাঙৰীয়া, যে আপোনালোকৰ নেতৃত্বই, বিজেপি নেতৃত্বই এইবাৰ সন্মুখত বাৰে বাৰে আজমলৰ প্ৰসংগ উত্থাপন কৰিছে। ইয়াৰ বিপৰীতে আপুনি কৈছে আপোনাৰ সমষ্টিত আপুনি উন্নয়ন কৰিছে, উন্নয়ন আপোনাৰ ইছ্যু। এতিয়া আপোনাৰ উন্নয়ন ইছ্যুটোৱে কিমান কাম দিব বুলি ভাবিছে? উন্নয়নক গুৰুত্ব দিব নে কংগ্ৰেছ UDF একত্ৰিত হোৱাৰ পিছত বিশেষকৈ ধৰ্মীয় মুছলমান সম্প্ৰদায় একত্ৰিত হৈ আপোনাৰ বিৰুদ্ধে থিয় দিব? কোনটোক আপুনি প্ৰধান ইছ্যু হিচাপে ভাবে? উন্নয়নে ই আমাৰ জিতাব, কিয় মানুহে বুজি পাইছে যে আজিকালি ৰাজনীতি মেৰুকৰণ কৰি মানুহক কৰ্মসংস্থান দিব নোৱাৰে, মানুহক কাম দিব নোৱাৰে। মানুহে নিজে চলিব লাগিব, নিজৰ পেটটো ভৰিব লাগিব। জনে তেওঁলোকৰ এই ব্যৱস্থা কৰি দিছে। এটা পৰিৱেশ নিৰ্মাণ আমি কৰিছোঁ শান্তি আৰু সম্প্ৰীতিৰ। আজি বিলাসীপাৰাত 5টা বছৰত এটা গণ্ডগোল হোৱা নাই, কোনো ধৰ্মীয় গণ্ডগোল হোৱা নাই। আগতে প্ৰায়বোৰ এইবিলাক সাম্প্ৰদায়িক দাঙ্গা হৈছিল, আমি পুৰা সাম্প্ৰদায়িক বন্ধ কৰি দিছোঁ, দালালি ৰাজ বন্ধ কৰি দিছোঁ, মদ ভাং জুৱা সম্পূৰ্ণ বন্ধ কৰিছে। সমাজত এটা ভাল পৰিৱেশ আমি নিৰ্মাণ কৰিছোঁ। মানুহে কিয় ভোট নিদিব? ইয়াত হিন্দু মুছলমানৰ কথা নাই, মানুহে বুজি পাইছে। মেক্সিমাম মানুহ আমি কাম কৰা মানুহ, ৰাতিপুৱা উঠি আমি কোনোবা ক্ষেত্ৰত যাওঁ, কোনোবা ব্যৱসায়ত যাওঁ। ইয়াত এগ্ৰিকালচাৰ বেছ এইটো এৰিয়া, মানুহৰ কোনো পলিটিক্সৰ কোনো মতলব নাই, মতলব এটাই আছে ইয়াত শান্তি আৰু সম্প্ৰীতিৰ। ইয়াত শান্তি আৰু সম্প্ৰীতি যদি আমি কায়েম কৰিছোঁ, আমি নিশ্চয় 100% জিতিম।
আপুনি ধুবুৰী জিলাখনত কেনে হ'ব বুলি আপুনি আশা কৰে? আপোনাৰ সামগ্ৰিকভাৱে আপোনাৰ সমগ্ৰ জিলাখনত এবাৰ বিজেপিৰ কিবা জিকিব পৰা এখন আপোনাৰখনে আছে আৰু মই আচলতে মোৰ কামত ইমান ব্যস্ত যে বাকী কি হৈ আছে মই খবৰে ৰাখা নাই। এতিয়া আপুনি কি লাগি আপোনাৰ কেনেকুৱা লাগিছে? জিকিম অনুভৱ হৈছে নে অলপ ভয় লাগি আছে এতিয়াও? একো ভয় নাই। আপোনালোকে যেতিয়া বাক্স খুলিব তেতিয়া আপুনি ক'ব এইটো কি মিৰাকেল হৈ গ'ল। বাছ ইমানখিনিয়ে ক'লো আপোনাক মই। কংগ্ৰেছ ইউডিএফে একত্ৰিত হোৱাই আপোনাৰ সমষ্টিটোত ক্ষতি নকৰে? একো ফৰক নপৰে ইয়াত। কিয় ক্ষতি নকৰে বুলি আপুনি এতিয়াও ভাবে? কি ক'লে? কিয় ক্ষতি নকৰে বুলি আপুনি ভাবে? কংগ্ৰেছ ইউডিএফ আমি কাম কৰিছোঁ, আমি জনগণৰ লগত আছোঁ। জনগণে কি বিচাৰে? কাম বিচাৰে। একত্ৰিত ইয়াত কোনো নাই। ইয়াত মানুহে কি বিচাৰিছে? শান্তি, প্ৰগতি। আমি দুটাই সক্ষম। 5টা বছৰ আমি জনগণৰ মাজত, তেওঁলোকে ক'ত গৈছিল ইমান 5 বছৰত? মাননীয় সাংসদ মহোদয় 11 বছৰৰ পৰা MPS যেতিয়া কৰোণা কাল হৈছিল তেওঁ 9 মাহ অসমতে অহা নাই। মানুহে কিয় তেওঁক ভোট দিব? আমি জনগণৰ মাজত আছোঁ, জনগণৰ সেৱাত নিমিত্ত আছোঁ, তো নিশ্চয় আমাক ভোট দিব। ঠিক আছে। সুৰেশ বৰা, মই আপোনাৰ ওচৰত আকৌ যাব বিচাৰিছোঁ। সুৰেশ বৰা, আপোনাৰ কাষৰ যিবিলাক সমষ্টি আছে, নগাঁৱত আজি নিৰ্বাচন অনুষ্ঠিত হৈ গ'ল। নগাঁও সমষ্টিটোক লৈ বিভিন্ন প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। কোনোবাই কৈছে কংগ্ৰেছ জিকিব, কোনোবাই কৈছে বিজেপি জিকিব। আপোনাৰ সমষ্টিটোক লৈ এতিয়াও খেলি মেলি চলি আছে। বহুতে দাবী কৰিছে, বিজেপিয়ে দাবী কৰি আছে যে তেওঁলোকে পাব। বিজেপিয়ে আপোনাৰ সমষ্টিটো লাভ কৰিম বুলি দাবী কৰাৰ মূল কাৰণ হ'ল লোকসভা নিৰ্বাচনত প্ৰফুল্ল কুমাৰ মহন্তৰ বিৰুদ্ধাচৰণৰ পিছতো আপোনাৰ সমষ্টিত বিজেপিয়ে অভূতপূৰ্ব হাৰত ভোট পাইছিল। সেইটো আছিল শেষ নিৰ্বাচন। গতিকে সেই বিজেপিৰ সেই প্ৰভাৱ এই বিধানসভা নিৰ্বাচনত নপৰিব নেকি? নাই চাওক, আপোনালোকে অকণমান ভালদৰে চাব লাগিব। এই যিটো কথা ক'লে যে বিজেপিয়ে MP ইলেকশ্যনত ব্ৰহ্মপুৰত যথেষ্ট ভোট পাইছে। আচলতে ব্ৰহ্মপুৰত চাওক 2011ত AGPৰ ভোট আছিলে 55,000। 2011ত AGPৰ ভোট আছিলে 55,000 আৰু 2016ত AGP বিজেপিয়ে ভোট পাইছিলে 65,000। তাৰমানে 10,000 ভোটহে আচলতে বিজেপিৰ লগ কৰাৰ কাৰণে মহন্ত ডাঙৰীয়াই বেছিকৈ পোৱা বুলি মই ক'ব বিচাৰোঁ 16ত। গতিকে আৰু আগৰ বিজেপিৰ কেণ্ডিডেটবিলাকৰ ৰেকৰ্ড যদি চাই 7,000, 8,000। 2006 চনত বিজেপি কেণ্ডিডেটে ভোট পাইছিলে 8,000। 2011 চনত বিজেপি কেণ্ডিডেটে ব্ৰহ্মপুৰৰ পৰা দিছিলে, তেওঁ ভোট পাইছে আপোনাৰ 9,000। গতিকে 10,000 ওপৰত বিজেপিৰ ভোট নাছিলে। কিন্তু মহন্ত ডাঙৰীয়াৰ লগত আৰু আপোনাৰ নতুন ভোটাৰ মিলাই পেলাই তেওঁলোকে সেই কথাখিনি পাইছে। আৰু তেওঁলোকে এটা মিছা কথা কৈছে। মই ভাবোঁ যে মহন্ত ডাঙৰীয়াই তেওঁলোকক বিৰোধিতা কৰা কথাটো যে MP ইলেকশ্যনত এটা মিছা কথা হৈছে। তেওঁলোকৰ মিত্ৰজোঁট আছিলে আৰু তেওঁলোকৰ মতে কৰিছে। আৰু মহন্ত ডাঙৰীয়াৰ ভোট আমাৰ কংগ্ৰেছৰ কেণ্ডিডেট MP সাংসদ ডাঙৰীয়াই পোৱা নাই। কাৰণ চাওক, মই নিজে 61,000 ভোট পাবলৈ সক্ষম হৈছিলোঁ। তাৰ পৰা মাত্ৰ আমি 55,000 আমি ভোট পাইছোঁ। গতিকে মহন্ত ডাঙৰীয়াই ক'ৰ পৰা ভোট দিলে? আৰু আপোনালোকে এই কথাবিলাক টিভিত যে কৈ মেলি থাকে, আপোনালোকে এটা কাম নকৰে কেলে? আপোনালোকে এটা কাম কৰিলে হ'লে দেখোন, আজিলৈকে নেটত ওলাই আছে, বুথত যাওক, আপোনালোকে বুথত যাওক। যিটো বুথত 16 চনত 16 চনত এটা পাৰ্টিকুলাৰ যিকোনো বুথ লওক, আপুনি পাৰ্টিকুলাৰ আছামিজ এলেকাৰ আপুনি পাৰ্টিকুলাৰ এটা বুথ লওক। যদি মই সেই বুথটোত 300 ভোট পাইছিলোঁ, তেতিয়া মহন্ত ডাঙৰীয়াই যদি ভোট দিছিলে, মানে ছাপোৰ্ট কৰিছিলে মানে আমাৰ সাংসদগৰাকীক, তেতিয়াহ'লে তেওঁ 500 ভোট পাব লাগিব। কিন্তু সেই চেণ্টাৰত আপুনি চাওক, কিন্তু হয়তো দুটা ভোট কমহে পাইছে মানে সাংসদগৰাকীয়ে। গতিকে মহন্ত ডাঙৰীয়াই ক'ৰ পৰা ভোট দিলে? গতিকে এইটো এটা ধাৰণা। কিন্তু আমাৰ 55,000 ভোট আছিলে সাংসদৰ সময়ত আৰু তেওঁলোকৰ 78,000 ভোট আছিলে। এই 23,000 মান ভোটৰ ডিফাৰেঞ্চ এটা হৈছে। আৰু মোৰো ভোট কি হ'ল, মোৰ পৰা 6,000 ভোট কমি গৈছিলে। মোৰ যিটো ভোট আছিলে 16 চনত আৰু সাংসদৰ 6,000 ভোট কমিছে। সেইটো আমি স্বীকাৰ কৰিছোঁ। কাৰণ আমি একো কৰা নাই, আমাৰ গভৰ্ণমেণ্ট নাই, ময়ো একো নকৰা হ'লোঁ। গতিকে তেনেকুৱা আছিলে। গতিকে এতিয়া তেওঁলোকে দাবী কৰাৰ কোনো যুক্তি নাই যে তেওঁলোকে ভোটটো মানে তেওঁলোকৰ ভোট বুলি। আচলতে তেওঁলোকৰ ভোট খুব বেছি হ'লে 25,000 মান ভোট হ'ব। বাকী ভোট মহন্ত ডাঙৰীয়া। আৰু এতিয়া মহন্ত ডাঙৰীয়া যিখিনি ভোট আছিলে সেইখিনি ভোট প্ৰায়খিনি মই আনিবলৈ চেষ্টা কৰিছোঁ। আৰু মই 16ৰ পৰা 21লৈ যিখিনি কাম কৰিছোঁ, বহুতখিনি মানুহ আহিছে, জইন কৰিছে, কিবাখিনি কৰিছে। আৰু এতিয়া বাকী যিখিনি মহন্ত ডাঙৰীয়া নিজা ভোট আছিলে, সেই ভোটখিনিতো আপোনাৰ কি হৈছে, আপোনালোকে গুৱাহাটীত বহি পেলাই আপুনি বুজি পাইছে। কাৰণ মহন্ত ডাঙৰীয়া এটা পক্ষই একদম চাইলেণ্টলি
কা বিৰোধিতা কৰিছে আৰু কা বিৰোধিতা কৰি পেলাই তেওঁলোকে কি কৰিছে মই আপোনাক এতিয়া ক'ব নোৱাৰোঁ, কিন্তু তেওঁক বিজেপিক তেওঁলোকে ভোট দিয়া নাই। ভোট দিছে মই নকওঁ, নাজানো, কিন্তু তেওঁলোকে বিজেপিক ভোট দিয়া নাই। এক চাবা আৰু 25% যি লিডাৰ, যিসকলে ধৰি লওক মহন্ত ডাঙৰীৰ পৰা ধৰি লওক সদায় তেওঁক তথামত কৰি পেলাই তেওঁৰ পৰা মানে ধুনীয়াকৈ চলি মেলি ধুনীয়া আপোনাৰ বগাধনী হ'ল, ক'বলৈ গ'লে বগাধনী হ'ল, তেনেকুৱা কিছুমান লিডাৰে এই সময়ত মহন্ত ডাঙৰীয়াৰ দুৰ্বল সময়টোত তেওঁলোকে পাবলতি মাৰি পেলাই এই মিত্ৰজোঁটৰ মানে হেৰি দেখাই পেলাই আপোনাৰ সেই কেইটামান কিছু লোকে কেইটামান পইচাৰ কাৰণে গৈ পেলাই আপোনাৰ লাগিছে, তেওঁলোকৰ এক্সপ'জ হৈছে ব্ৰহ্মপুৰত, তেওঁলোকৰ পলিটিক্স ব্ৰহ্মপুৰত নচলিব, সেইটো ব্ৰহ্মপুৰ ৰাইজে প্ৰত্যুত্তৰ দিব। কিন্তু যিসকল মহন্ত ডাঙৰীয়াক বা অগপক প্ৰকৃততে বা মহন্ত ডাঙৰীয়াক প্ৰকৃততে যিসকলে ভাল পাইছিলে, মহন্ত ডাঙৰীয়াক অপমান কৰা বুলি যিসকলে অনুভৱ কৰিছে বা কা বিৰোধী স্থিতিত থকা যিসকল AGP, তেওঁলোকে কিন্তু কা বিৰোধী স্থিতিত থাকি ভোট দিছে, তেওঁলোকে বিজেপিক ভোট দিয়া নাই। গতিকে তেওঁলোকে সেই দাবী কৰাৰ উত্তৰটো যুক্তি নাই। মইহে দাবী কৰিম, মই দাবী কৰিছোঁ শুনক, মোৰ 60,000 ভোট আছিল, মোৰ 60,000 ভোট আছিল আৰু বিজেপি ভোট আছিলে মাত্ৰ আপোনাৰ 17,000। গতিকে মহন্ত ডাঙৰীয়া ভোট আছিলে আপোনাৰ 55,000। মই 11ক যদি ষ্টেণ্ড কৰি ৰাখোঁ, মানে 11 চনৰ মহন্ত ডাঙৰীয়া ভোটটো যদি চাওঁ, মহন্ত ডাঙৰীয়া 55,000 ভোট, যদি মহন্ত ডাঙৰীয়া মই কৈছোঁ 25% মানুহে বিজেপিৰ লগত মিলি পেলাইছে, 75% 55,000 পৰা আপুনি দৰকে মানুহ ভোটখিনি যদি কা বিৰোধী সুৰেশ বৰা যদি কিবা কাৰণত কংগ্ৰেছলৈ সুৰেশ বৰা 11 চনৰ পৰা এতিয়াৰ ভিতৰত বিজেপিৰ তাত সাংগঠনিক ভেটি শক্তিশালী হোৱা নাই নেকি? আপুনি 11 চনৰ কথা কৈ আছে, এইখিনি সময়ত বিজেপিয়ে নিজকে সাংগঠনিকভাৱে শক্তিশালী কৰিব পৰা নাই নেকি? বিজেপিয়ে শুনক, গ্ৰাছৰুটত মই কৈছোঁ বিজেপিয়ে সাংগঠনিক দিশত একো ইয়াত হেৰি কৰিব পৰা নাই, সংগঠন তেওঁলোকে কৰিব পৰা নাই। কিন্তু হিন্দুত্বৰ কথাটোলৈ বিজেপি যিটো ঢৌ, বিজেপি ঢৌটোলৈ এটা প্ৰভাৱ আছে, সেইটো নোহোৱা নাই, কিন্তু সংগঠন কিন্তু নাই। মানে কথাটো হ'ল বিজেপি বুলি এটা ঢৌ আছে, সেই ঢৌটো আছে, সেইটোত অলপ ভোট পাইছে বা পাব, কিন্তু কেণ্ডিডেটৰ একো ঢৌ নাই, এতিয়া সুৰেশ বৰা আপুনি কি ভাবে? সুৰেশ বৰা আপুনি কি ভাবে, 2 মে'ত কাৰ চৰকাৰ হ'ব? মহাজোঁট বন্ধনৰ চৰকাৰ হ'ব নে বিজেপি চৰকাৰ হ'ব? অভিয়াছলি মহাজোঁট বন্ধনৰ চৰকাৰ হ'ব। আপোনালোকে দেখিছে ফাৰ্ষ্ট পেজত কি ৰিজাল্ট ওলাইছে, আপোনালোকে সকলোখিনি জানে। আপোনাৰতো ক'বলৈ গ'লে আপুনিতো মানে কি আৰু মিডিয়াৰ, অসমৰ মিডিয়াৰ আপুনি একজন ক'বলৈ গ'লে আপুনি চাণক্য আৰু অসমৰ মিডিয়া, আপুনি সকলো কথা জানে, আপোনাক আমি ৰেচপেক্ট কৰি সন্মানো কৰোঁ। কিন্তু এতিয়া শুনক, প্ৰথম পৰ্যায়ত কি হ'ল আপোনালোকে জানে, যি কি ঢাকি থোৱা হৈছে, আৰু আজি কি হৈছে সেইখিনি কথাও গম পাইছে। গতিকে অভিয়াছলি আমাৰ মিত্ৰজোঁটৰ চৰকাৰ হ'ব আৰু ব্ৰহ্মপুৰৰ পৰা আমাৰ জয় হ'ব, আৰু ব্ৰহ্মপুৰৰ মানুহে মনে প্ৰাণে বিচাৰিছে। আৰু আপোনালোকে বহুত সমষ্টিৰ কথা কৈছে, মই আপোনাক এটা ৰিকুৱেষ্ট কৰি থওঁ, অসমৰ কোনো সমষ্টিৰ লগত ব্ৰহ্মপুৰ সমষ্টি নিমিলে। ব্ৰহ্মপুৰ সক্ৰিয়া সমষ্টি, শ্বহীদৰ সমষ্টি, প্ৰফুল্ল মহন্ত ডাঙৰীয়াৰ সমষ্টি। সিংঘি ডাঙৰীয়া আছোঁ, মোৰ বেছি সময় নাই। সিংঘি ডাঙৰীয়া কি ভাবে যে এইবাৰ চৰকাৰ মহাজোঁট বন্ধনৰ চৰকাৰ হ'ব নে বিজেপি চৰকাৰ আকৌ হ'ব? বিজেপি চৰকাৰ 100% বিজেপিৰ চৰকাৰ হ'ব। আমাৰ যে মিছন 100+, ফাইল হ'ব 100+এ হ'ব। নামনি অসমত বিজেপিয়ে ভাল ফল দেখুৱাব পাৰিব? মই ভাল ফল কোৱা নাই, যোৱাবাৰ যি ধৰণে আসন পাইছিল সেই ধৰণৰ আসন এইবাৰ থাকিব বুলি আপুনি ভাবে? তাতকৈ বেছি পাব। যোৱাবাৰতকৈ বেছি পাম বুলি ভাবে? হয়। সিংঘি ডাঙৰীয়া বহুত বহুত ধন্যবাদ আপোনাক। মই সুৰেশ বৰাৰ ওচৰত শেষত যাব বিচাৰিছোঁ যে সুৰেশ বৰা দেখা গৈছে সিংঘি ডাঙৰীয়া আছে, সিংঘি ডাঙৰীয়া আপোনাক ধন্যবাদ জনাইছোঁ। সুৰেশ বৰা, মই শেষ প্ৰশ্ন আপোনাক কৰিব বিচাৰিছোঁ। দেখা গৈছে যে জিতু গোস্বামীক লৈ পেলাই ৰেলীৰ পিছত ৰেলী অনুষ্ঠিত হ'ল, হিমন্ত বিশ্ব শৰ্মা গ'ল, প্ৰধানমন্ত্ৰী কেন্দ্ৰীয় নেতৃত্বৰ ৰেলী হ'ল। আপোনাৰ সপক্ষে কংগ্ৰেছৰ কোন ডাঙৰ ডাঙৰ নেতা আহে আপোনাৰ হৈ ৰেলী কৰিলে? আপুনি এই ক্ষেত্ৰত কি ক'ব বিচাৰে? মই চাওক, এতিয়া কথাটো হৈছে কি, মোৰ ক্ষেত্ৰত মই কৈছোঁ, বেলেগৰ কথাটো মই নাজানো। তো মই ব্ৰহ্মপুৰত আচলতে কাক ৰেলী কৰি দেখাম? আপুনি কওক, কাক দেখাম? যিটো মানুহ 18 ঘণ্টা, আপুনি ৰেকৰ্ড লওক, আপোনাক খবৰ কওক, যিটো মানুহ 18 ঘণ্টা মই আজি 12 বছৰ কাম কৰি আছোঁ, সেই মানুহখিনিৰ ওচৰত মই কি ৰেলী কৰি দেখাম? মোক চাবলৈ কোন আহিব আৰু কি ৰেলী কৰি দেখাম? তথাপিও আমাৰ সমৰ্থকসকলৰ মানে দাবীত মই ৰেলী কৰিছোঁ। মই 3টা জুনত ৰেলী কৰিছোঁ। আপোনালোকৰ সাংবাদিক গৈছে, সোধক। মই 3টা জুনত কৰিছোঁ, কঠীয়াতলী ব্লক, ব্ৰহ্মপুৰ ব্লক আৰু ভোটাইপাথৰি জিলা পৰিষদ বুলি কয় 3টা জুনত ৰেলী কৰিছোঁ। আপোনালোকৰ সাংবাদিকে লাইভ কৰিছে সেই সময়ত। মোৰ এটা ৰেলী 15 কিলোমিটাৰ হৈছে, 15 কিলোমিটাৰ মানে তাকো কঠীয়াতলীৰ মানে ব্লক পাৰ্টটো, বাকী ব্ৰহ্মপুৰ পাৰ্টটোতো তেনেকৈ 12-15 কিলোমিটাৰ হৈছে। তাত ৰেলী একে সময়তে হৈছে
আৰু গোটাই পাথৰি যায়। গতিকে সেই গোটেইখিনি গোটাবলৈ যোৱা হ'লে মানে ক'বলৈ গ'লে য'ত নেকি 5000তকৈ অধিক গাড়ী গৈছে, অ'কে, এনেকুৱা এটা ৰেলী হৈছে। আৰু আপোনালোকৰ মিডিয়াই কৈছে যে কি ৰেলী উলিয়াইছে, পাব্লিকেও কৈছে কি ৰেলী উলিয়াইছে। গতিকে ঠিক আছে, সুৰেশ বৰা, মই নিজে আছোঁ। সুৰেশ বৰা, কি আমাৰ মিটিং কৰিব বহুত বহুত ধন্যবাদ জনাইছোঁ। মোৰ সময় শেষ হৈ গৈছে। আপোনালৈ শুভেচ্ছা থাকিল। আশা কৰিলোঁ আপুনি যি ভাবিছে 2 মে' তাৰিখে সেয়া সত্য প্ৰমাণিত হয়। যদি 2 মে' সত্য প্ৰমাণিত হয়, এতিয়া আপোনাক কৈ থৈছোঁ 2 মে'ত আপুনি ষ্টুডিঅ'ত আহিব লাগিব। এইখিনিতে অলপ এটা সৰু বাণিজ্যিক বিৰতি। বাণিজ্যিক বিৰতিৰ পিছত দৰ্শকসকলক দেখুৱাই আহিছোঁ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আহি তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত কেনেকৈ বদৰুদ্দিন আজমলক সমালোচনা কৰিলে, সেয়া দেখুৱাম বাণিজ্যিক বিৰতিৰ পিছত। एक वीडियो में पूरे असम ने देखा है कि कैसे असम की पहचान, असम की बहनों के श्रम के प्रतीक, यहां की एक पहचान गमोसा का सरेआम अपमान किया गया। असम को प्यार करने वाला हर व्यक्ति इन तस्वीरों को देखकर बहुत आहत है, बहुत गुस्से में है। कांग्रेस के नेता बार बार कहते हैं कि ये ताला चाबी वाले असम की पहचान है। कांग्रेस के झूठ, उसकी साजिश को समझिए। सत्ता में वापसी के लिए कांग्रेस इन लोगों के सामने समर्पण कर चुकी है। इस अपमान की सजा कांग्रेस को तो मिलेगी ही, इस पूरे महाझूठ को मिलेगी।